বিৰতিৰ পাছত আৰু ৰাজ্যত পুৱাই ভূমিকম্পৰ জোকাৰণি 5:15 জোকাৰণি অনুভূত হয় ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ ভূমিকম্পৰ প্ৰাবল্য হৈছে 6.1 ৰিক্টাৰ স্কেল গুৱাহাটীৰ লগতে সমীপৱৰ্তী অঞ্চলতো জোকাৰণি অনুভূত এতিয়ালৈকে কোনো ক্ষয়ক্ষতিৰ বাতৰি অহা নাই পুনৰ এবাৰ জনাইছো আজি পুৱাৰ ভাগতে ভূমিকম্পৰ জোকাৰণি 5:15 জোকাৰণি অনুভূত হৈছে ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ম্যানমাৰ ভূমিকম্পৰ প্ৰাবল্য 6.1 ৰিক্টাৰ স্কেল গুৱাহাটীৰ লগতে সমীপৱৰ্তী অঞ্চলতো জোকাৰণি অনুভূত এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়ক্ষতিৰ বাতৰি অহা নাই এবাৰ সুৰৰ টাৰ্গেট হল এটা সৰকাৰি কাৰ্যালয় তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় সুৰৰ সাফাই অভিযান নিশা কাৰ্যালয়টো পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰৰ কেইবাটাও কম্পিউটাৰৰ মনিটৰ UPS ইনভাৰ্টাৰ বেটাৰীৰ লগতে মৌজাদাৰৰ কক্ষৰ পৰা ফেন লৈ উঠাও হল চুৰ উল্লেখযোগ্য যে কাৰ্যালয়টোত নাই এটাও CC কেমেৰা আৰু সুৰৰ সন্ধানত ডুমডুমা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে পুনৰ এবাৰ কৈছো এবাৰ সুৰৰ টাৰ্গেট হৈছে এটা সৰকাৰি কাৰ্যালয় তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত চুৰে চলাই সাফাই অভিযান নিশা কাৰ্যালয়টোৰ পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰৰ কেইবাটাও কম্পিউটাৰৰ মনিটৰ UPS ইনভাৰ্টাৰ বেটাৰীৰ লগতে মৌজাদাৰৰ কক্ষৰ পৰা ফেন লৈ যায় উল্লেখযোগ্য যে এটা CC কেমেৰা নাই ব্যৱস্থা নাই কোনো ধৰণৰ এই সৰকাৰি কাৰ্যালয়টোত আৰু ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে सेंटर है पब्लिक फैसिलिटेशन सेंटर ইয়াত পাব্লিক আহি মানে ইনকাম এপ্লাই কৰে তো আমাৰ ইয়াত মানে যোৱা 20 তাৰিখে ৰাতি ইনভাৰ্টাৰ আৰু UPS আছিলে তো এটা বেটাৰী UPS এটা আৰু মনিটৰ এটা উঠাই লৈ গ'ল নেক্সট আকৌ 22 তাৰিখে আকৌ ৰাতি আহি বাকি 4টা বেটাৰী আছিলে UPS ইনভাৰ্টাৰ গুটেখিনি একেবাৰে উঠাই লৈ গ'লগে আৰু মৌজাদাৰ ৰুমৰ পৰা মৌজাদাৰ ৰুমৰ ভাঙি ফেন ললে মনিটৰখিনি উলিয়াই থৈ লৈ গ'ল মানকাছাৰৰ কালাপানীত আৰক্ষীৰ জালত পৰিছে দুই চুৰাং চাউল ব্যৱসায়ী দুই ব্যৱসায়ীৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ চৰকাৰী বিনামূলীয়া চাউল দুটা দুই ব্যৱসায়ী হৈছে নূৰ কামাল আৰু আব্দুল খালেক গোপন খবৰৰ ভিত্তিত মানকাছাৰ আৰক্ষী অভিযান চলাই কলা বজাৰত বিক্ৰীৰ বাবে নূৰ কালামৰ ঘৰত মজুত কৰি ৰখা অৱস্থাত 59 বেগ চৰকাৰী বিনামূলীয়া চাউল জব্দ কৰিছে আনহাতে আব্দুল খালেকৰ ঘৰৰ পৰাও 37 বস্তা চাউল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু দুয়োকে বৰ্তমান জেৰা অব্যাহত ৰাখিছে নূৰ কালামৰ ঘৰৰ পৰা 59 বস্তা চাউল জব্দ হৈছে আৰু আব্দুল খালেকৰ ঘৰৰ পৰাও 37 বস্তা জব্দ হৈছে বৰ্তমান দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে মানকাছাৰৰ কালাপানীত দুই চুৰাং চাউল ব্যৱসায়ী আৰক্ষীৰ জালত পৰিছে সুলভ মূল্যৰ চাউল লৈ এটা কেলেংকাৰী হৈছিল আৰু এটো লৈ পেলাই মই কালাপানীত ছানমিন কৰোতে চাউল হৈতে তেওঁলোকক ধৰা পেলালো সুলভ মূল্যৰ চাউল নূৰ কালাম মোৰ ঘৰত পালো 59 বেগ আৰু খালেকৰ ঘৰত পালো 37 বেগ তো দুইটা 96 বেগ চাউল পালো মূল অভিযুক্ত হিচাপে ধৰা হৈছে এই মূল অভিযুক্তৰ ভিতৰত মই নূৰ কালামক এৰেষ্ট কৰো আজি আৰু আব্দুল খালেকক মই এৰেষ্ট কৰো দুজনকে এৰেষ্ট কৰো অসমীয়া ভাষাৰ বিৰুদ্ধে পুনৰ হুংকাৰ বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ শিলচৰত কোভিডৰ অসমীয়া ভাষাৰ চৰকাৰী বেনাৰক লৈ হকিয়নি বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বীগৰাকী প্ৰশাসনক 48 ঘণ্টাৰ সময়সীমা বান্ধি দিলে বিতৰ্কিত প্ৰদীপ দত্ত ৰয় অসমীয়া ভাষাৰ চৰকাৰী বেনাৰ আঁতৰাবলৈ হকিয়নি প্ৰদান কৰা হৈছে জিলা প্ৰশাসনৰ বিৰুদ্ধে ভাষা আইন উলংঘনৰো অভিযোগ বিতৰ্কিত প্ৰদীপ দত্ত ৰয় ইয়াৰ পূৰ্বে বৰাকত অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ বহু বিতৰ্কত সাঙুৰ খাই পৰিছিল প্ৰদীপ দত্ত ৰয় কিন্তু এইখিনিতে আন এটা কথা উল্লেখ কৰিব পাৰি যে এই মুহূৰ্তত আমি দেখুৱাইছো যে এইখন হৈছে বেনাৰ যিখনক লৈ প্ৰদীপ দত্ত ৰয় প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল তাত অসমীয়া ভাষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু প্ৰশাসনে ভাষা আইন উলংঘা কৰাৰ অভিযোগ আমি এই মুহূৰ্তত জনাইছো যে এই বেনাৰখন কিন্তু যেহেতু 48 ঘণ্টাৰ সময় দিয়া হৈছিল বা প্ৰদীপ দত্ত ৰয়ে সেই বিতৰ্কিত মন্তব্য কৰিছিল যে 48 ঘণ্টা সময় বান্ধি দিয়া হৈছে কিন্তু দেখিবলৈ পোৱা গ'ল যে সেই বেনাৰখন তাৰ পৰা নাইকিয়া হ'ল অৰ্থাৎ তাৰ পূৰ্বে বেনাৰখন তাৰ পৰা আঁতৰাই দিয়া হ'ল এক সপ্তাহ হয়ে গেল এই মেহেরপুর পেট্রোল পাম্পে একটা অসমীয়া ভাষার সাইনবোর্ড লেখা করোনা ভ্যাকসিনের ব্যাপারে এটা নিয়ে বিভিন্ন সংবাদপত্র এবং ইলেকট্রনিক মিডিয়াতে সংবাদ প্রকাশিত হয়েছে তারপরও সরকারের এখনো টনক নড়েনি আমি বলে দিচ্ছি যে আগামী 48 ঘন্টার মধ্যে যদি সাইনবোর্ড সরিয়ে বাংলা সাইনবোর্ড লাগানো না হয় তাহলে বিডিএফ বরাক ডেমোক্রেটিক ফ্রন্ট এই ব্যাপারে ব্যবস্থা নিতে বাধ্য থাকবে
তাই আমি সাবধান করে দিচ্ছি, আমাদের ডেপুটি কমিশনার হচ্ছে চেয়ারম্যান, উনি এটা জেনেও কিছু করতে পারছেন না। উনি নানান কাজে ব্যস্ত থাকেন, কিন্তু এই সমস্ত গুরুত্বপূর্ণ কাজ যেটার সঙ্গে আমাদের একটা জাতিগত সাম্প্রদায়িক সম্প্রীতির প্রশ্ন জড়িত, এই সমস্ত প্রশ্ন যেটা আসাম অফিসিয়াল ল্যাঙ্গুয়েজ অ্যাক্ট অনুযায়ী বরাকের সরকারি ভাষা বাংলা, আজকে সেটাকে মর্যাদা না দিয়ে এখানে অসমীয়া ভাষার সাইনবোর্ড লাগিয়ে দেওয়া হয়েছে। থানাৰ ভিতৰতে ঘুষ লৈছে এজন আৰক্ষী বিষয়াই। আৰু এটা দুৰ্ঘটনাজনিত গোচৰৰ মীমাংসা কৰি দিয়াৰ টোপ দি ধন লৈছে আৰক্ষী বিষয়াগৰাকীয়ে। আৰু এই ঘটনা সংঘটিত হৈছে ডবকা থানাৰ ভিতৰত। গোচৰত নাম সাঙুৰ খোৱা লোকৰ পৰা ঘুষ লোৱা আৰক্ষী বিষয়াজনৰ নাম হৈছে হৰি কমল দাস। হোজাই জিলাৰ ডবকা থানাৰ ASI হৰি কমল দাস। হৰি কমল দাসে থানাৰ ভিতৰতে ঘুষ লোৱাৰ দৃশ্য মোবাইল কেমেৰাত বন্দী হৈছে আৰু সেই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। এটা গোচৰ নিষ্পত্তিৰ বাবে সোণৰ গহনা বিক্ৰী কৰি পৰিয়ালটোৱে ধন দিবলৈ অহা বুলিও কোৱা গৈছে ASI হৰি কমল দাসক। হোজাই জিলাৰ বহু লোকৰ মোবাইলে এই দৃশ্য এতিয়া বিয়পি পৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু জানিব পৰা অনুসৰি উচ্চপদস্থ আৰক্ষী বিষয়াক উপস্থিত হৈ ইতিমধ্যে এই ভিডিঅ'টো প্ৰত্যক্ষ কৰিছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ৰাস মহোৎসৱক লৈ এতিয়াও উদুলি পৰিৱেশ বিশ্বনাথ চাৰিআলিত। আৰু এইবুলি 15খনতকৈও অধিক ৰাস আয়োজন কৰা হৈছে বিশ্বনাথ চাৰিআলিত। ধৰ্মীয় সংকীৰ্ণতাৰ বিপৰীতে নিদৰ্শন দাঙি ধৰি বিশ্বনাথৰ পানী ভঁৰাল ৰাস মহোৎসৱত ইন্দ্ৰৰ ভাও লৈছে এগৰাকী মুছলমান যুৱকে। প্ৰত্যেক বছৰে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা ৰাসখনত এইবেলিও ইব্ৰাহিম আলী নামৰ এজন মুছলমান যুৱকে ইন্দ্ৰৰ ভাও দিছে। হিন্দু আৰু মুছলমান বসতি প্ৰধান বৃহৎ আৰু পানী ভঁৰাল অঞ্চলত সমন্বয়ৰ প্ৰতীক হৈ পৰিছে এই ৰাস মহোৎসৱ। সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰিবলৈ হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে মিলি পতা এই ৰাসে বিশেষ পৰম্পৰা বা বিশেষ তাৎপৰ্য বহন কৰি আহিছে। মই এজন মুছলমান যুৱক, মোৰ নাম ইব্ৰাহিম আলী। মোক পানী ভঁৰালৰ ৰাইজ, পানী ভঁৰালৰ হিন্দু সমাজে মোক আজি এটা বৃহৎ দায়িত্ব দিছে, ইন্দ্ৰৰ ভাও দিছে। মই ইন্দ্ৰৰ ভাও প্ৰদৰ্শন কৰিলোঁ। মই বহুত সুখী হৈছোঁ আৰু মই পানী ভঁৰালৰ হিন্দু সমাজক মই ধন্যবাদ জনাইছোঁ, আন্তৰিক শুভেচ্ছাও ধন্যবাদ জনাইছোঁ। আৰু এই ৰাসত মই ইন্দ্ৰৰ ভাও প্ৰদৰ্শনী কৰাই মই বুজিব পাৰিলোঁ যে ইয়াত হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান কোনো জাতিভেদ নাই আৰু পিছলৈও নাথাকিব। আৰু আমাৰ যিটো সমন্বয়টো অটুট থাকিব, ভৱিষ্যতেও থাকিব। এই ৰাসে বাৰ্তা এইটোৱে দিছে, মানে আমাৰ মাজত হিন্দু মুছলিম কোনো ভেদাভেদ নাই আৰু পিছলৈও ভেদাভেদ হ'ব নালাগে, এই সমন্বয়ৰ বাৰ্তা দিছে। খবৰ আৰু আছে, সময় বিৰতি। এটি দুমহীয়া দুগ্ধপোষ্য শিশুক লৈ বিগত এটা সপ্তাহ ধৰি যোৰহাটত ব্যতিব্ৰস্ত হৈ পৰে কেইবাটাও চৰকাৰী বিভাগ। একেদৰে সন্তানক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে মাতৃয়ে। অৱশেষত আদালতৰ নিৰ্দেশতহে লাভ কৰিলে নিজৰ সন্তান। আৰু এই ঘটনা সংঘটিত হৈছে যোৰহাটত। যোৰহাট লাহদৈগড় অঞ্চলৰ অনিল কৰ্মকাৰ নামৰ তেখেতৰ পত্নীয়ে নিজৰ দুমহীয়া সন্তানক আন এটা পৰিয়ালৰ ঘৰত থৈ বাগানত কাম কৰিবলৈ যাওঁতে চাইল্ড লাইনৰ এটা দলে আহি লৈ যায় শিশুটি। ইয়াৰ পিছতে হাহাকাৰ লাগে পিতৃ মাতৃৰ। চাইল্ড লাইনক বুজাই কোৱাৰ পিছতো শিশুটি ঘূৰাই নিদিয়ে পিতৃ মাতৃক। আৰক্ষীকো অৱগত কৰা হৈছিল, কিন্তু আৰক্ষীয়েও কোনো ভূমিকা নললে। অৱশেষত আদালতৰ কাষ চপাত শিশুটিক পিতৃ মাতৃক চমজাই দিবলৈ নিৰ্দেশ দিয়া হ'ল। লগতে দায়িত্ব জ্ঞানহীন কৰ্মৰ বাবে চাইল্ড লাইনৰ দুজন কৰ্মচাৰীৰ বিৰুদ্ধেও আৰক্ষীক বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে। আমি পৰৱৰ্তী সময়ত এই গোটেই বিষয়টো সম্পৰ্কত আমি আদালতৰ দ্বাৰস্থ হ'ম। আৰু অতি দুখৰ কথা এইটোৱে
যে যিগৰাকী মহিলা আপোনালোকে দেখিছে সেই মহিলাগৰাকীয়ে গোচৰ এটা চলাই যাব নোৱাৰে তেওঁলোক যদি যোৰহাটলৈ আহে তেওঁলোকক দিনে 300 টকা লাগে এই মানুহগৰাকী যোৰহাটলৈ আহি গোচৰ চলাব পৰা তেওঁৰ ক্ষমতা নাই গতিকে আমি ভাবিছোঁ এই গোটেই বিষয়টো সম্পৰ্কত আমি উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ক জনাম আৰু CBI বা তেনেকুৱা সন্থাৰ দ্বাৰা এই সামগ্ৰিক বিষয়টো বিবেচনা হ'ব লাগে ইয়াত আমাৰ চাইল্ড লাইনে সম্পূৰ্ণভাৱে একদম বেপৰোৱাভাৱে তেওঁলোকে এই ব্যৱস্থাটো কৰিছে আৰু যেতিয়া আমাৰ অধিবক্তাই ফোন কৰিছে তেওঁলোকে আমি কোৰ্টকো দিছোঁ শুনাইছোঁ আজি তাত কৈছে আপোনালোকে বেবী বেলেগ বেবী পাব এইটো বেবী নাপাবও পাৰে ইয়াতকৈ দুখৰ কথা হ'ব পাৰে নিজৰ বাচ্চাটো নিদিওঁ বুলি কৈছে আমি আইন বহিৰ্ভূত কাম বহুত কৰি আছে যথেষ্ট সময় এই গোটেই কথাবিলাকৰ এনকুৱাৰী হ'ব লাগে তেওঁলোকৰ লিগেল অফিচাৰ থাকিব লাগে টিমত লিগেল মানুহ থাকিব লাগে এই যিবিলাক এজেঞ্চি চলি আছে এওঁলোকৰ কোনো লিগেল টিম নাই আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি আপোনালোকে খবৰ ক'লে গম পাব আজিকালি এই অনুষ্ঠানবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান NGO আছে এই NGOবিলাক অসমৰ বাহিৰৰ NGO কোনোবা গুজৰাটৰ কোনোবা উত্তৰ প্ৰদেশৰ কোনোবা ৰাজস্থানৰ এই NGOবিলাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এই কামবিলাক লৈ এই NGOবিলাকক দিছে তেওঁলোকে ছাবলেট কৰিছে গতিকে মূল যিবিলাক NGO তেওঁলোক অসমলৈ নাহে কিন্তু তেওঁলোকে অসমত চাইল্ড ৱেলফেয়াৰ নামত কোটি কোটি টকা অসমৰ পৰা লুণ্ঠন কৰি আছে এইবিলাকৰ বিচাৰ আমি পৰৱৰ্তী সময়ত বিচাৰিম আজি স্বগৃহলৈ অনা হ'ব বিশিষ্ট কবি সনন্ত তাঁতীৰ মৃতদেহ দিল্লীৰ পৰা দিনৰ ভাগতে গুৱাহাটী পাবহি তাঁতীৰ নশ্বৰ দেহ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল সনন্ত তাঁতী পুনৰ এবাৰ কৈছো আজি স্বগৃহলৈ অনা হ'ব বিশিষ্ট কবি সনন্ত তাঁতীৰ মৃতদেহ দিল্লীৰ পৰা দিনৰ ভাগতে গুৱাহাটীলৈ অনা হ'ব নশ্বৰ দেহ আহি পাবহি দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ সনন্ত তাঁতী যিহেতু চিকিৎসাধীন অৱস্থাত আছিল আৰু আজি নশ্বৰ দেহ লৈ অনা হ'ব দিনৰ ভাগতে গুৱাহাটী পাবহি দিল্লীৰ জোৰামথাংগাৰে মুখ্যমন্ত্ৰী নৈশ আহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিমন্ত্ৰণ ৰক্ষা কৰি বৃহস্পতিবাৰে সন্ধিয়া অসম হাউচ পালেহি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা নৈশ আহাৰৰ পিছত সাংবাদিকৰে মুখামুখি হৈ বক্তব্য ৰাখিলে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে নিমন্ত্ৰণ ৰক্ষা কৰি নৈশ আহাৰলৈ অহা বুলি বন্ধুৰ নিমন্ত্ৰণ ৰক্ষা কৰি নৈশ আহাৰলৈ অহা বুলি ভাষ্য জোৰামথাংগাৰ বন্ধুকে সাজ খাবলৈ মতা পৰত সীমা বিবাদৰ দৰে কোনো বিষয় আলোচনা হোৱা নাই বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আলোচনা বহিব দুয়োগৰাকী মুখ্যমন্ত্ৰী দুয়োখন প্ৰতিবেশী ৰাজ্যৰ মাজৰ সীমা সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা চলিব এই বৈঠকত সীমা সমস্যাৰ আশু সমাধান হ'ব বুলি আশাৰে বাট চাই আছে বৰাক উপত্যকাৰ হাজাৰ হাজাৰ ভুক্তভোগীয়ে कुछ नहीं आज तो खाली we had a dinner because I invited him for dinner so we did not talk anything we just talked because we had a very good relationship so we just enjoyed our dinner today I am invited my Himanta ji for a dinner since we are good friends we are just like brothers and then we have a very good time and tomorrow we hope of meeting Union Home Minister Amit Shah together and we try to increase the friendship that we have all along and so we have a very fine time মেঘালয়ত ৰাজনৈতিক ধুমুহা কংগ্ৰেছে তৃণমূল কংগ্ৰেছত যোগ দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তৃণমূল কংগ্ৰেছমুখী 11 জন পদত্যাগী কংগ্ৰেছ বিধায়ক এজনো বিধায়ক নথকা তৃণমূল কংগ্ৰেছৰ ৰাজ্যখনত একেদিনাই লাভ কৰিলে প্ৰধান বিৰোধী দলৰ আসন মেঘালয়ত আজি চেৰি ফুলৰ উৎসৱ পিছে কংগ্ৰেছৰ বাবে নহয় টিএমচিৰ বাবেহে চেৰি ফুলাৰ দৰে মেঘালয়ত ফুলিছে তৃণমূল কংগ্ৰেছ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি মুকুল চাংমাই কংগ্ৰেছ এৰি যোগ দিলে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত Fulfilling our responsibility in serving the people, serving the state and serving the nation, we have taken a conscious decision to march with one of the political parties which all of you know, the All India Trinamool Congress. Now this is a culmination of our exhaustive due diligence, analysis and trying to understand as to how best we can respond to our call of duty towards our people and our state and our nation as a whole. আজি শ্ৰীলংকাত এক সংবাদমেলত কংগ্ৰেছ ত্যাগ কৰাৰ কথা ঘোষণা কৰে মুকুল চাংমাই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি দল ত্যাগ কৰে চাংমাই শীৰ্ষ নেতৃত্বৰে সাক্ষাৎ কৰিও কোনো কাম নহল বুলি মন্তব্য কৰিলে চাংমাই we
we have tried our best to prevail upon the leadership. You have seen how many times we have met our trips. We keep on making trips after trips to Delhi, which should have been the other way around. But in spite of that, we have failed to prevail upon the leadership. The Indian National Congress is failing to really respond to its call of duty as a main opposition party in the country. TMCৰ ষ্ট্ৰেটেজিষ্ট প্ৰশান্ত কিশোৰৰ সৈতে সাক্ষাৎকাৰৰ পাছতে এই সিদ্ধান্ত লয় দলটোৱে। মুকুল চাংমাৰ লগতে আন 11জন কংগ্ৰেছী বিধায়কে যোগ দিয়ে TMCত। মেঘালয় বিধানসভাত কংগ্ৰেছৰ বিধায়ক আছিল 18 গৰাকী। ইয়াৰে মুকুল চাংমাৰ সৈতে 11 গৰাকীয়ে পদত্যাগ কৰাৰ পিছত এই সংখ্যা হ'লকৈ মাত্ৰ 5 গৰাকী। মেঘালয়ত আজিলৈ এজনো বিধায়ক নাছিল TMCৰ। এতিয়া কংগ্ৰেছৰ সলনি প্ৰধান বিৰোধী দল হ'ব তৃণমূল কংগ্ৰেছ। মুকুল চাংমাই ক'লে পুনৰ বিৰোধীৰ ভূমিকা ল'বলৈ সাজু। To play the role of the opposition and also to play the role of an effective opposition to ultimately seek the mandate of the people to have the handbook affairs of governance in our hand. Because we feel that we have a team, in as far as the state of Meghalaya is concerned, who have demonstrated efficiency, commitment, and therefore have been able to get the kind of trust and confidence from the people. চাংমাৰ লগতে কংগ্ৰেছ ত্যাগ কৰা বিধায়ক কেইজন হৈছে চিটলাং পালে, মেৰা লোবৰ NCM, জৰ্জ বাকৈনী টাৱালাং, প্ৰচেষ্টি চকমি, মাজেল এম্পাৰিন লিংডো, মহেন্দ্ৰ ৰাপচাং, চাৰ্লছ পিগ্ৰফ, হিমালয়া মুক্তাং চাংক্লিয়াং, কিম্ফা চিডনী মাৰবানিয়াং, মাৰ্থন জে চাংমা, জিমি দি চাংমা, জেনিট M চাংমা, মিয়ানি দি শ্বেৰা, দিকাঞ্চি দি শ্বেৰা, উইনাৰছন দিং চাংমা, লাজাৰুছ M চাংমা। মুকুল চাংমাই দল ত্যাগ কৰাটো কংগ্ৰেছৰ বাবে ক্ষতি বুলি ক'লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। মুকুল চাংমা ডাঙৰীয়াই দল বদলাবলৈ বিচৰা কথাটো নিশ্চিতভাৱে ভাল খবৰটো নহয়েই আমাৰ কাৰণে, কিন্তু কিছুমান অৱধাৰিত। তেখেতে সুদীৰ্ঘ 10টা বছৰ তাতে মুখ্যমন্ত্ৰী আছিলে আৰু আজিও তেখেত আমাৰ দলৰ বিৰোধী দলপতি। কিন্তু যেতিয়া আমি এগৰাকী নতুন সভাপতি দিলোঁ বৰ্তমানৰ সাংসদ ভিনচেণ্ট পালা ডাঙৰীয়াক, যিটো তেখেতে হয়তো ভাল পোৱা নাই, কিন্তু দলতটো পৰিৱৰ্তন আনিব লাগিব, নতুন মানুহক কাম কৰাৰ সুযোগ দিব লাগিব। আৰু তেখেতকতো সুযোগ দিয়া হৈছে, দুবাৰ তেখেতে চৰকাৰ কৰিছে আৰু দুবাৰ তেখেতে চৰকাৰ কৰিব পৰা নাই। গতিকে নতুন এজন নেতাক আগবঢ়াই দিয়াৰ কাৰণেই তেখেতে এনেকুৱা সিদ্ধান্ত ল'ব বুলি মই ভবা নাছিলোঁ। শ্বিলঙৰ পৰা পূৰ্বাচা ভট্টাচাৰ্যৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। নিউজ হেডলাইন।